যোৱাকালি আচলতে আমি এখন মিটিঙে পাতিছিলো সকলো আমাৰ সিনিয়ৰ প্ৰফেসৰ ডিন আৰু আমাৰ প্ৰশাসকসকলৰ লগত যে আমি পৰীক্ষাৰ ব্যৱস্থাটো কেনেকৈ সংশোধন কৰিব পাৰি পৰীক্ষা নিয়ন্ত্ৰক যিগৰাকী তেখেত আমাৰ যেতিয়া আগৰ পাৰ্মানেন্ট কন্ট্ৰোলাৰ ঢুকোৱাৰ পাছত তেখেতক ইলেক্ট্ৰনিক্সৰ মানুহ যেহেতু আমি এতিয়া এটা টেকনলজিক্যাল সিস্টেমলৈ গৈ আছো গতিকে তেখেতে ভালকে বুজি পায় সেইকাৰণে তেখেতক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব দিয়া হৈছিল অৱশ্যে দুই এটা মই কমপ্লেইন পাইছিলো যে এনেকুৱা ঘটনা ঘটিছে বুলি আৰু কালি যেটো ঘটনা ঘটিলে তাৰ পিছত আমি পৰীক্ষাৰ বিষয়ে খবৰ আলোচনা কৰি থাকোতে তেওঁলোক আহিলে হদল বলে আহিলে প্ৰথমতে তেওঁলোকৰ লগত আলোচনা কৰিলে আমাৰ জ্যেষ্ঠ অধ্যাপক দিন আদি আমাৰ প্ৰশাসকসকলে কিন্তু তেওঁলোকে এটো কন্টিনিউয়াস কলে যে ভাইস চেঞ্চেলৰৰ লগত কথা পাতিব তাৰ মই ইয়ালে আহিলে প্ৰায় 25 জনমান আহিলে আমি কলো যে মুক্ত কোনোবাই ঘপককে কলেই মোৰ বিষয়ক মই এনেকৈতো অপসাৰণ কৰিব নোৱাৰো আৰু সেইখিনি কাৰণে এটা কমিটিৰ প্ৰয়োজন গতিকে কমিটিখনৰ কাৰণে মোক কলো অলপ সময় লাগিব গতিকে সময়খিনি তোমালোকে দিয়া তেতিয়া তেওঁলোকে সন্তুষ্ট উলাই গৈছিল কিন্তু কথাখিনি পাতিবলৈ এটা প্ৰক্ৰিয়া হয় প্ৰশাসনিক এটি সিদ্ধান্তটা লওঁতে অকমান সময় লাগে কিন্তু তাৰে একাংশই মই সকলোকে দুখ নিদিও লৰাছলি কেতিয়াবা উগ্ৰ হয় হেতু মই মুৰব্বী হিচাপে বেয়া পোৱা নাই কিন্তু কথা পাতি থাকোতে আৰু আলহীও আছে মানে মোৰ দুৱাৰত ঢকিওৱাৰ এটা মানে ঢকিয়ালি হেতুত মোৰ অলপ খং উঠিলে খংটো উঠিব নালাগিছিল কিন্তু কথাটো হলো তেনেকুৱা সেই উদ্ভণ্ডালিটো ভাল নাপাওঁ লৰাছলি প্ৰতিবাদ কৰিবই গণতান্ত্ৰিক দেশৰ তাৰ পিছত আমি সিদ্ধান্তটো দিছো যে আমাৰ পঞ্জীয়কে বৰ্তমান পৰীক্ষা নিয়ন্ত্ৰকৰ কামকাজখিনি চাব আমি এখন কমিটি এতিয়া কৰিছো যেহেতু ঈদৰ কাৰণে কেইদিনমান বন্ধ থাকিব শনিদেৱৰ বন্ধ থাকিব গতিকে বন্ধ খোলাৰ লগে লগে তেওঁলোকক আমি 7 দিন সময় দিম তেওঁলোকে আমাক ৰিপৰ্ট দিব সেই ৰিপৰ্ট আমি বিবেচনাৰ্থে আমি পৰৱৰ্তী ব্যৱস্থা হাতত লম আৰু যেহেতু সেইটো এই কনসিডাৰেশন চলি আছে মই কিবাগৰাকী অধ্যাপকৰ পৰা নমিনেশন বিচাৰিছো তেওঁলোকেও কেইগৰাকীমান দিছে ছাত্ৰ আমাৰ পিজিএছইউ আৰু আইন ছাত্ৰ সন্থা তা সন্মিলিত কমিটি এখন হ'ব সেইটো আজি মই ৰিলিজ কৰিম কিন্তু কাইলে শনিদেৱবাৰ হল আকৌ মংগলবাৰ বন্ধ বুধবাৰৰ পৰা আই থিংক 7 দিন দিলে বেছি ভাল হ'ব কাৰণ যেহেতু এতিয়া বন্ধ আৰম্ভ হল মানে গতিকে কথা আৰু ইতিমধ্যে যথেষ্ট কাম লোৱা হৈছে কালি আমি যেটো পৰীক্ষাৰ প্ৰশাসনৰ সংশোধন কৰিছিলো আমি দুটা ইমেইল আচলতে কি মানে পৰীক্ষা নিয়ন্ত্ৰক যিগৰাকী আচলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোমাবই নোৱাৰে তাৰ কাৰণে আমি আচলতে তেওঁ এটো এটা সিক্ৰেট পৰীক্ষা কামটো এটা মানে নিয়ন্ত্ৰকজনক সদায় লগ কৰাটো সমীচীনো নহয় তাৰ কাৰণে আমি দুটা ইমেইল খুলিছো এটা আন্ডাৰ গ্ৰেজুৱেট এটা পিজি কাৰণে এজন বিষয়া দিছো ডেপুটি কন্ট্ৰোলাৰ শুকুৰবাৰে আমি এটো আজি নটিফিকেশন ওলাব যে 2টা বজাৰ পৰা 5টা বজালৈকে যাৰ যি অভিযোগ থাকে তেওঁলোকে তাত এড্ৰেছ কৰক আৰু তৃতীয়তে আমি এখন গ্ৰিভান্সেছ ডেস্কটো বনাইছো গতিকে এইখিনি কাম আমি অনাগত দিনত কৰিম আৰু কিছুমান পৰীক্ষাৰ ৰিফৰ্মেশনো হ'ব সেইখিনি অনাগত দিনত দেখিবলৈ পাব আৰু এই ঘটনাৰ কাৰণে তেওঁলোকক মই দুখ প্ৰকাশ কৰিছো যে মোৰ বিষয়ে যদি কোনোবা বেয়া ব্যৱহাৰ কৰিছে মই দুঃখিত গতিকে মই ভাবো আমি লৰাছলিৰ মাজত আলোচনা কৰি এইটো সিদ্ধান্ত লম ভালকৈ এই তদন্তৰ কালছত তেখেতৰ দায়িত্বৰ এতিয়া বৰ্তমান সময়ত সেই 7 দিনৰ সময়ত আমাৰ পৰীক্ষা পঞ্জীয়ক দায়িত্বত আছে থ্যাংক ইউ